Hello everyone, welcome back to my channel Sayamoni Rajbongsi আৰু মোৰ পেজৰ নাম আছিল কনকলতা দাস। আজি গৈ আছো ডিপুৰ বিললৈ গৈ আছো মাছ আনিবলৈ। ডিপুৰ বিল 5 তাৰিখে মাৰিছে, আমি পিছে 6 তাৰিখে গৈছো কাৰণ কি আমি 5 তাৰিখে নাছিলো, পিকনিক গৈছিলো, সেই গতিকে আমি 6 তাৰিখে গৈছো। 5 তাৰিখে গোটেই মাছ মাৰিলে অলৰেডি, আমি 6 তাৰিখে গৈছো, ইমান মাছ পোৱা নাই, তথাপি অকমান পাইছো। আৰু ভন্টিৰ ঘৰত আমি গৈছিলো মাছ আনিবলৈ, ভন্টি আমাৰ তাতে থাকে ডিপুৰ বিলতে, মোৰ বৰদেউতা ছোৱালী। পিছে ডিপুৰ বিল মাৰে মানে 5 তাৰিখে মাৰে মানে এইটোৱে কথা, ডিপুৰ বিল হেনো বছৰত এবাৰ মাৰে, একদিন বা দুইদিন আৰু মাৰে আৰু বছৰত কিবা এনেতো সৰু সুৰা মাছ টাকটুককে মাৰিয়ে থাকে, কিন্তু ডাঙৰ মাছ হেনো মাৰে বোলে বছৰত এবাৰ মানে মাৰে। তাৰপিছত যে আৰু ডিপুৰ বিল হেনো চৰকাৰৰ হ'লেতো ধৰ মাৰিলেও অকণমান দিগদাৰ আছে চাগে, কিবা ডাঙৰ মাছ মাৰিব নোৱাৰে নেকি, কিবা জানো, মই ভালদৰে নাজানো। ডিপুৰ বিলে হেনো 1200 ঘৰ মানে মানুহ ৰাইজ আছে, ৰাইজৰ মানে তাৰে ভিতৰত এক ঘৰে মানে 200 দিব লাগে। এইবছৰ চাগে 200কে দিছে, আৰু যোৱা বছৰ চাগে 500 আছিলে, মানে এনেকুৱা ধৰণৰ। আৰু পইচা 1200 ঘৰ মানুহৰ পইচা 500কে উঠাব লাগিব, 1200 ঘৰৰ আৰু বা 200কে। এইবছৰ হেনো 1200 ঘৰ মানুহে 200 উঠাইছে, এনেকুৱা ধৰ চৰকাৰ। সেই পইচাটো ৰাইজৰে থাকে নে চৰকাৰকে দিয়ে মই ভালদৰে নাজানো, ৰাইজৰে থাকে চাগে এনেকুৱা, আৰু কিবা চৰকাৰক টেক্সো দিব লাগে চাগে, নাজানো আৰু। কিন্তু সেই ধৰ পুখুৰীটো যিহেতুকে ৰাইজৰে হয়, কি দিয়ে মই ভালদৰে নাজানো, কিন্তু এইখিনি জানো যে সেই 200 টকাৰ বিনিময়ত বা 500 টকাৰ বিনিময়ত ৰাইজে 1 লাখ টকাৰো মাছ মাৰিব পাৰে, আৰু 50,000ৰো মাৰিব পাৰে, আৰু 100 টকাৰো মাৰিব নোৱাৰিব পাৰে। যাৰ নচিবটো ভাল সি হেনো বহুত মাছ মাৰিব পাৰে তাত, মানে বছৰৰ যেতিয়া মাছটো মাৰিব নহয়, ধৰ 5 তাৰিখে মাৰিলে এইবাৰ, তাৰ যদি নচিব বহুত ভাল আছিলে সি কোটিপতি হৈ যাব পাৰে। সেই গতিকে তাৰ যদি কপালখন খুব ভাল আছে, তেনে বহুত মাছ পাই যায়, আৰু যদি কপালখন বেয়া আছে, মাছে নাপায়, মাছ নাপালে আৰু ক'তনো পইচা হ'ব, হয়নে? আৰু এইফালে এয়া মই কণী লৈছোঁ, লোকেল কণী কেইটামান বইল কৰিব দিওঁ এতিয়া। তাৰপিছত গৈ জুইত আৰু ভাতখিনি বনাই আছোঁ। এতিয়া মাইনা স্কুলৰ পৰা লৈয়ে ডিপুৰ বিল গ'লোঁ, ডিপুৰ বিলৰ পৰা আকৌ বিজয়নগৰ গ'লোঁ, বিজয়নগৰৰ আকৌ ঘৰত এয়া মাছখিনি লৈ, ডিপুৰ বিলৰ পৰা মাছ লৈ ঘৰত আকৌ জুইতে আৰু জুই ধৰি আৰু মাছখিনি বাচি ধুনীয়াকৈ মায়ে বনাই আছে, মই বনাই আছোঁ, মিলি বনাই আছোঁ দুজনে। তাৰপিছত যে আৰু এতিয়া লাহেকৈ আৰু খাম, আৰু সেয়ে আৰু বেছি নাই, ফুলকবি আলু বিলাহী এনেকৈ বনোৱা গ'ল। তাৰপিছত যে আৰু এয়া ভিডিঅ'টো কৰিলোঁ, আপোনালোকৰ মাজলৈ ঠেলি দিলোঁ। আৰু এটা ভাল ভিডিঅ' আহি আছে, সেইটো আপোনালোকে মিছ নকৰিব, সম্পূৰ্ণকৈ চাব। তাৰে হেনো নাজাৰাটো বহুত ভাল দেখিবলৈ, ৱাটাৰফলছ হ'ল এনেকৈ আছে, আমি য'ত গৈছিলোঁ বহুত ভাল লগা ঠাই, একদম সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ'টো চাব। আৰু যিসকলে যোৱা নাই যাব পাৰিব, তাত ধুনীয়া পৰিৱেশ হয়, সেইটো ভিডিঅ' সম্পূৰ্ণকৈ চাব। মই পিছে এডিট কৰিব পৰা নাই, বহুত টাইম লাগি গৈছে, অকণমান খেলি মেলি লাগি গৈছে এডিট কৰা, সেইকাৰণে মই ভিডিঅ'টো আপলোড কৰিব পৰা নাই। এতিয়া ভালকৈ মাথাটো ঠাণ্ডা কৰি এডিট কৰিব লাগিব, তাৰপিছত মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো এৰি দিম। কেনেকুৱা পায় আপোনালোকে লাইক কমেণ্ট কৰিব, আৰু ইউটিউবত হ'লে মোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ফেচবুকত হ'লে মোক ফ'ল' কৰিব, আৰু পেজটো লাইক কমেণ্ট কৰিব, আৰু অকণমান ছাপোৰ্ট কৰিব, অকণমান মৰম চৰম দি যাব আপোনালোকে, হয়নে? তেতিয়াই মই অকণমান আগলৈ যাব পাৰিম, আৰু আৰু আপোনালোকৰ মৰমৰ বিহনে একো নাই। আৰু ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। এয়া এতিয়া মাছ ভাজিছোঁ, এইটো কট্টি মাছ হয় হেনো, ৰৌ মাছ আৰু কট্টি মাছ আনিছিলোঁ তাৰ পৰা, এইটো কট্টি হয়, আৰু এইটো কাটি ল'লে। তাৰপিছত আৰু এতিয়া জুইৰ ওচৰতে বহি কিনে আমি আৰু খাই লৈছোঁ, অকণমানকৈ খাই লৈ আৰু ভিডিঅ'টো এতিয়া সামৰি নিম। আৰু এতিয়া আৰু ৰাতিও হৈ গ'ল বহুত, সেই গতিকে মই ভিডিঅ'টো ভাবিছোঁ আৰু এতিয়া জল্দিকৈ কৈ দিওঁ আৰু কেইষাৰমান। আৰু ডিপুৰ বিলৰ কথাখিনি মই যেখিনি কৈছোঁ, চৰকাৰক টেক্স দিব লাগিব লাগে, দিয়ে না নিদিয়ে মই নাজানো, কিন্তু ডিপুৰ বিলটো চৰকাৰৰ বুলি গম পাওঁ। আৰু পইচা যে এইবাৰ 200কে দিছে সেইটোও মই গম পাওঁ, ৰাইজৰ মানুহ 200কে দিয়াটোও মই গম পাওঁ। তাৰপিছত যোৱাবাৰ 500কে দিছিলে, সেইটোও মই শুনিছোঁ, কোনোবাই কৈছে 500কে দিছিলোঁ। 1200 ঘৰ মানুহ যদি 500কে উঠে, সেইটো পইচাটো ৰাইজে জমা ৰাখে নে ডিপুৰ বিলকে দিয়ে মই নাজানো, অকণমান হয়তো কিবা এটা আছে আৰু তাৰে। এতিয়া ভিডিঅ'টো চাওক, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এতিয়ালৈ ভিডিঅ'টো